বৰ্তমান অসমত চলি আছে শিয়ালৰ দপদপনি আৰু এই শিয়ালৰ দপদপনি চলিছে ক'ত যোৰহাট আৰু শিৱসাগৰ মাজতেটো ডিব্ৰুগড়ত চলিছিলে কিন্তু হেতু শেষ হ'ল তাৰ পিছত আপাৰ আসামত পুৰা লাগি আছে কিন্তু সেই আপাৰ আসামতে আকৌ দল সংগঠন বহুত সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি কথাটো হ'ল কি মানুহে যে কিছুমান কথা কয় বুলে ধৰিব লাগে মাছৰ কলত ধৰেহি মানুহৰ কলত মোৰ যদি মাছটো খাবলৈ মন আছে মই মাছটো ধৰিব লাগিব মানুহটোক ধৰিলে নহব নহয় মানুহটোৱে মাছটো ধৰিবহে হয় না নহয় তেতিয়াহে মাছটো খাব পাৰিব এতিয়া কথাটো হ'ল মেইন কথাটোলৈ আহো মেইন কথাটো হ'ল আজাদ চৌধুৰী আপোনালোকে সকলোৱে গম পায় আজাদ চৌধুৰী মানে বাংলাদেশী এবিলাক কৈ পেলাই তেও ঘৰটো উচ্ছেদ কৰিছিল আৰু ঠিক আছে উচ্ছেদ কৰিলে কিন্তু আজাদ চৌধুৰীক তাৰ পৰা খেদিব পৰা নাই আৰু নোৱাৰাটো তেওলোকৰ হ'ল হেতু মানে কি বুলি কয় কাপুৰুষ হয় না নহয় আৰু মই কবলে নাযাও যে আজাদ চৌধুৰী বাংলাদেশী নহয় আজাদ চৌধুৰী ইয়াৰে মই তেও নথিপত্ৰ চাবলৈ যোৱা নাই মোৰ দৰকাৰো নাই কিন্তু হেবিলাক কোনে চাব অফিচাৰ সকলে চাব তেওলোকৰ নিয়ম কানুন আছে তাত লিগেল হয় নহয় হেতু তেওলোকে চাব আৰু যদি ইলিগেলে হয় কালি আজাদ চৌধুৰীৰ লগত যিখিনি অফিচৰ ভিতৰতে লাগিছে সেইখিনি বাৰু গ্ৰহণযোগ্য হয়নে তাত আজাদ চৌধুৰীক ধৰিব লাগিছিল নে স্থানীয় বিধায়কক ধৰিব লাগিছিল তাতটো স্থানীয় বিধায়ক আছিল হিতেন্দ্ৰনাথ গোস্বামী আৰু তাতে বিজেপি দলত জয়েন হোৱা ৰাণা গোস্বামী আৰু সেই ৰাণা গোস্বামী বা হিতেন্দ্ৰনাথ গোস্বামী হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰাণা গোস্বামী এওঁলোকে বাৰু ধৰিব লাগিছিল নে কোনে ধৰিব কাক ধৰিব লাগিছিল নে তেউটো জোৰ জবৰদস্তিকে আজাদ চৌধুৰীৰ কথা তেউটো জোৰ জবৰদস্তি বুলে মোক এটো দিবই লাগিব বুলি তো তেউ কোৱাগে নাই হয় না নহয় তেউ কেনেকৈ ইমান ঠিকা পাই আছে তাতে তদন্ত কৰিব লাগে তোমালোকে গটিয়া ভুকুয়া কৰি পেলাই তেনেকে যদি অফিচ এটাৰ ভিতৰত তেনেকুৱা কৰে হেতু বাৰু আইনসংগত কাম হয় নে নিজে আইন হাতত তুলি লোৱা নাই নে আৰু হেতু কাৰণে কও মামাৰ কিছুমান মানে ভেৰনিয়া গুণ্ডা হেতু কাৰণে হেবিলাক পাইছে কিন্তু তেওলোকে বুজাই নাই যে তেওলোকৰ কান্ধত থৈ পেলে মামায়ে বন্দুক ফুটাই আছে তেওলোকৰ লৰা ছোৱালী কিমান মানে গৰিহনা খাইছে হেতু তেওলোকে মানে ভবাই নাই কিন্তু মামাৰ লৰা ছোৱালীক তেনেকৈ আগবঢ়াই দিবনে কেতিয়াও নিদিয়ে কিন্তু কি জানেনে জিটো নেকি এতিয়া কালি ধৰিব লাগিছিল হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰাণা গোস্বামী হিতেন্দ্ৰনাথ গোস্বামী আছিল নে কি সৰি দে যদি ভুল হৈছে আপোনালোকে শুধৰাই ল'ব পাহৰিয়ে যাম গটিকে তেওলোকক ধৰিব লাগিছিল নে আজাদ চৌধুৰীক ধৰিব লাগিছিল কিন্তু হে কেছটো যদি কেনেবাকৈ শিৱসাগৰ সমষ্টিত হল হয় শিৱসাগৰত হল হয় তেতিয়া কি হল হয় সিদ্ধাই অখিল গগৈক ধৰিলে হয় এনেওটো দিনে ৰাতিয়ে কিবা এটা লগাৰ পিছতে অখিল গগৈকে ধৰে আৰু অখিল গগৈক ধৰে কি কৰেহি আহি পেলাই মুকু ধৰেহি মইতো একো মানে হেৰিয়ে নহয় তথাপিও আকৌ মুক ধৰেহি মানে হসা কথা কলে কিছুমানৰ কি হয় গাত মানে বিচাই ডকা দি ডাকে সোৱাত পাতে যে কুবাই আগতে মনত আছে নে নাই জানো কুকুৰ সুকা হবলে সোৱাত পাতত ভাত দিয়ে আৰু সেই সোৱাত পাতে কুবুৱা নিচিনা মানে মই ভিডিঅটো বনোৱা লগে লগে তেওঁলোকৰ সোৱাত পাতে ডাকে আৰু আহি পেলাই মোৰ তাত হেৰি কৰেহি এতিয়া তোমালোক কত গলা তোমালোকে ধৰিব লাগিছিল সেই স্থানীয় বিধায়ক কিজনকে কিন্তু তাকে নকৰি পেলাই কি কৰিছে আজাদ চৌধুৰীক ধৰিছে হেতু তেওঁলোকৰ যুক্তিসংগত হৈছে জানো আৰু এতিয়া কি হৈছে তেওঁলোকৰ মানে ওপৰত ইটোৱে হিটু পাৰ্টিৰ কেছ হিটুৱে হিটু পাৰ্টিৰ কেছ সেইখন দি আছে হয় না আৰু কিমান কি কব মানে কলেও কথা বহুত উলাই যায় এতিয়া সেইখিনি মানুহে মই কলুৱে যে অখিল গগৈ যদি হেতু কাম কৰিলে হয় অখিলক কুকুৰে পানী নুখুৱা কৰিলে হয় এনেও অখিল গগৈ পিছত তাত একদম হুৱাই লাগি আছে আৰু অখিল গগৈ তাত হাৰে জিকে হেতু তাৰ সেই শিৱসাগৰৰ শিক্ষিত সমাজখনে বুজি পাব হয় না নহয় আৰু সেইদিনাখন শিক্ষিত সমাজ যে হয় হেতু তেওঁলোকৰ যিখন নাগৰিকত্ব সভা আছিল সেই সভাখনতে সকলোখিনি জল পটপট উলাই আছে আৰু ইমানো শিৱসাগৰৰ মানুহখিনি মূৰ্খ নহয় আৰু তাৰ লগতে আহি গল যোৰহাটৰ কথা লৈ আহিলে যোৰহাটখনো শিক্ষিত সমাজ শিক্ষিত হাৰ তাতো বহুত বেছি আৰু তাতে কিন্তু 2 নম্বৰী কামবিলাকো বেছি সকলো ফালৰ 2 নম্বৰী কামবিলাক তাতে বেছি হৈ আছে সকলো বিলাক বুলি কোৱা লগে লগে আপোনালোকে গম পাইছে নহয় কিন্তু তাতো কিছুমান মানে ডাঙৰ একদম নেতা বিলাকক দেখো ধৰি আছে আজাদ চৌধুৰী মই আজাদ চৌধুৰী কোনো নহয় আৰু যিটো হসা কথা মই হেতুতে মই মাতো দেই লাগে মুছলমানে হওক বা মিয়াই হওক বাংলাদেশীয়ে হওক বা আমাৰ অসমীয়াটাই হওক জুনে যি কৰে আৰু এখিনিতে এটা
এটা কথা মই ক'ব লাগিব এটা সেনা পাৰ্টিয়ে পুৰহি দিনা ডিব্ৰুগড়ত বলে বমলে যোৱা গাড়ী কিছুমানক মানে বহুত হেৰি কৰে এইবিলাক বহুত সাউন্ড দি পেলাই যে এইবিলাক ডিজে সিজে যে বজাই যায় সেইবিলাকক তেওঁলোকে নাকি লগাবলৈ ৰাস্তাত হেৰি কৰিছে সেইটোত সাপোৰ্ট কৰিছো সেইবিলাক ভাল কাম হৈছে তেনেকুৱা কৰিব নালাগে আৰু বলে বমটো কি আমাৰ নেকি বহুতে এতিয়া কিছুমানে মোক বেয়া পাব হয়তো দেখাত দেখি কিবা কুকুৰে কৰেও একা দেখিছে তেনেকুৱা নিচিনা হৈছে সেইটো তেওঁলোকে ভাল কাম কৰিছে সেইটোক ভাল বুলিয়ে কম আৰু যিটোক বেয়া কাম কৰিছে সেইটোক বেয়া বুলিয়ে কম আৰু সকলো সময়তে মাৰিম কাটিম পিটিম এই শব্দ কিছুমান ক'লে ভাল নালাগে গতিকে যিটো ভাল হয় তেওঁলোকেও যদি কিছু ভাল কাম কৰে ভাল বুলিয়ে কম বেয়া কাম কৰিলে বেয়া বুলিয়ে কম আৰু কালি যিটো অফিচৰ ভিতৰত তেওঁলোকে সেইটো কাম কৰিছে সেইটো আপোনালোকে নিজে কওকচোন নিজে সুস্থ মগজেৰে কওকচোন সেইটো ভাল কাম হৈছে নে তেওঁ যে সেই আজাদ চৌধুৰী সেই অফিচটোৰ ভিতৰত অফিচাৰৰ দৰে যে তাত বহিব পাৰিছে কিয় পাৰিছে নিশ্চয় সেই অফিচটোৰ তেওঁ বিশ্বাসী হ'ব লাগিব আৰু আমাৰ অসমীয়া কিছুমান এনেকুৱা মানুহ আছে ঠিকা ঠুকলি দিয়াৰ পিছতো কি কৰে আপোনালোকে সকলোৱে গম পায় খাই বৈ উৰাই দিয়ে তাৰছতে কিবা এটা হয় নহয় ফুবদাং খুদাচাং তেনেকুৱা নিচিনা হয় কিন্তু আজাদ চৌধুৰীয়ে সাগৈ তেনেকুৱাখিনি নকৰে তেওঁ হয়তো বিশ্বাসযোগ্য মানুহ আৰু সেইকাৰণে যিকিটা মই ভিডিঅ' হেৰি পালো নিউজৰ নহয় দেই তাত কৰা ভিডিঅ' মোলে যি প্ৰেৰণ কৰিছে সেই ভিডিঅ' কিটাত কিন্তু তেওঁলোকৰ অফিচেও আজাদ চৌধুৰী হৈ পেলাই মানে হেৰি কৰা দেখিছে মানে তেওঁলোকেও কি হৈছে অফিচৰ মানুহখিনিও যিটো সত্য শুদ্ধ সেইটোহে তেওঁলোকে বাছ বিচাৰ কৰিছে আৰু সুন্দৰকৈ মানে তেওঁলোকে বুজাই বহাই দিছে আৰু তাৰ কেইটামান মানে ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াম কাৰণ কি জানেনে মানুহে বহুতে মোক মানে এনেকুৱা কিছুমান কথা কৈ থাকে এজনী আমুক এজনী তামুক এজনী মিয়া দালাল সেইটো কেতিয়াও নহয় যিটো হয় মই সদায় কৈ আছো যিটো হয় মই সেইটোহে কওঁ দেই গতিকে আপোনালোকে মিয়া দালাল কয় কিবা দালাল কয় সেইটো আপোনালোকৰ কথা মোৰ তাত মাত মাতিবলগীয়া একো নাই বোলে মোৰ মই কিবা স্বাৰ্থৰ কাৰণে মই অখিল গগৈৰ লগত আছো বা মই কিবা স্বাৰ্থৰ কাৰণে ক'বাত কিবা মাত মাতি আছো সেইটো মোৰ একো নাই মোৰ ল'ৰা বা মোৰ মানুহজন বা আৰু কি কম আৰু মোৰ কথাটোতো বাদ দিয়ক কেদিন আছে মুকটো চাকৰি বাকৰি নালাগে নহয় জানো গতিকে তেওঁলোকে চাকৰি হেৰি কৰে যিয়ে নহওক দুবেলা দুমুঠি নিজে কৰি খাব পৰা হৈ আছে কপালত যি দিছে সেই হ'ব আৰু মোৰ কোনো স্বাৰ্থ নাই হা কোনো স্বাৰ্থ নাই আৰু সদায় যিটো ৰাজ্যৰ বিপক্ষে কিছুমান কাম চলি থাকে সেইবিলাকৰ ওপৰতহে মই মাত মাতো তাৰ বাদে মই বেলেগত মাত মতা দেখিছে নেকি যিটো ইলিগেল মই সেইটো মাত মাতিমেই আৰু এখিনিতে কওঁ এনেকুৱা কিছুমান অন্ধভক্ত আছে মই যেহেতু কালিয়ে সেইটো এটা শৰ্ট ভিডিঅ' দি থৈছিলো চাবচোন এনেকুৱা গজমূৰ্খ আছে আমাৰ গিৰগাই চৰ্দাৰ জয়ন্ত মল্লভ বৰুৱাকে কি কৰিছে মুখ্যমন্ত্ৰী পাতি দিলে আৰু বজাওক হাততালি বুলি কোৱাৰ লগে লগে হাততালি বজাইছে বৰ্তমান চলি আছে এতিয়া শিয়ালৰ ৰাজত্ব সেইকাৰণে কৈছিলো শিয়ালৰ ৰাজত্ব বুলি কিয় কৈছো জানেনে শিয়াল বহি আছে তাত আৰু তেওঁ একদম আপোনালোকে শৰ্ট ভিডিঅ'টো মোৰ চাবচোন একদম মোবাইল টিপি বহি আছে আমাৰ গিৰগাই চৰ্দাৰ আৰু তাত একদম চাপৰি বজাইছে লাজু পোৱা নাই নে সভা এখনত ভাষণ দিবলৈ গৈছে আৰু তাত কি কৈছে মুখ্যমন্ত্ৰী বোলে মলুৱা বাপৰে বাপ আৰু মামায়ে যদি এটো মামাৰ সাগে দৃষ্টিগোচৰ হৈছে মামায়ে সাগে এজাউৰি নিদিয়াকে থকা নাই আৰু সেইকাৰণে কৈছো শিয়ালৰ হুৱা এতিয়া বেছি হৈছে কাৰণ মাথাত মালে নাই ফকটিয়া চাউলৰ ভাত খাই খাই মাথাত একো মালে নাইকিয়া হৈ গল বাৰু যি কি নহওক আজাদ চৌধুৰীৰ সেই অফিচৰ ভিতৰৰ কেটামান মই ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছো চাওকচোন অংগম হ'বলে শিকা অংগম হ'বলে শিকা মই কি কৰিছো না বাইদা আজা তুমি সময় নষ্ট নকৰিবা আজাদক বাহিৰত যাব হেৰি জিতু फोन
কোন লাগে কি মাৰিব নি আপুনি মাৰিব নি আপুনি মোক কেলে ধৰিছে কি কেলে ধৰিছে बोलो बाहर बाहर बोलो बाहर बोलो बाहर बोलो बोलो बाहर बोलो अब बाहर बोलो बाहर बाहर बोलो बोलो बाहर बोलो 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 बाहर बोलो 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 गुंडामी भंडामी नचलिब यार गुंडामी नहो বাহিৰত কব বলক বলো বাহিৰত কব বলো বলো বাহিৰত কব বলক মোক তেনেকে লৈ আহি তেনেকে একো উচনি কৰা মোক তেনেকে লৈ অহা কাৰণটো কি মই কি মোক তেনেকে কি হ'ব নাই মই ভালকে পাতি আছো সুজিত দাসক মই আপোনাৰ ৰেসপেক্ট কথা কৈ আছো তেনেকে মোক কেলে লৈ তেনেকে কেলে লৈ তেনেকে মোক টকা আছে হাত দিছে মোক কেলে দিছে মানে কাৰণটো কি সুজিত মোক কাৰণটো বুজাই দিয়ক তুমি এইটো কাৰণে মৰিছা কাৰণটো কবা বুলি মৰা নাই মই মৰি গলো বাৰু মই মৰি যাম কিন্তু মোৰ কাৰণটো কি মই একো খবিলি কৰা নাই খবিলি আপোনালোকৰ লৰাই কৰিছে তুমি মই আপোনাক কৈছো নহয় আপুনি বিনম্ৰ নহয় মোক অখবালিটো কেলে কৰে মই নাই কৰা সবে দেখিছে ইয়াত মিডিয়া যিমান আছে সবে দেখিছে নহয় সবে দেখিছে এই বাইদেউগৰাকীয়ে দেখিছে বাইদেউ ওচৰৰ মোক টানি আনিছে তুমিও বাইদেউ ওচৰৰ মোক টানি আনিছে নাই কৰা মই অৱদেবী নাই কৰা সুজিত মই অৱদেবী নাই কৰা নহয় মই অৱদেবী নাই কৰা মোৰ মোবাইল চবাইল কাঢ়ি লোৱা কাৰণটো কি মোবাইল পইচা কাঢ়ি লোৱা কাৰণটো কি এইবিলাক কথা মোক কাঢ়ি লৈছে মোক তাৰ পৰা বাইদেউ ওচৰত টানি আনিছে মোৰ মোবাইল এতিয়া দিছে যেতিয়া মই চিঞৰ গৈছো কেমেৰা সন্মুখত মোক মোবাইল দিছে মোক পইচা পাতি চব কাঢ়ি ল'লে পকেটৰ পৰা মোক পকেটৰ পৰা পইচা কাঢ়ি লৈছে এই যে মদৰ গুণ ওলাই আছে ল'ৰাটো চাপকে ল'ৰাটো যে তেখেতে কাঢ়িছে মোৰ পইচা মই মাতচোন চাব মাত বেলেগ ধৰণৰ অপদেবী কৰিছে মোৰ ঘৰ ভাঙাৰ পিছতো মোৰ অপদেবী কৰিছে মই বোলে মিউনিচিপালিটি আহিব নালাগে মই বোলে কাম পাব নালাগে মোৰ বাৰ্থ চাৰ্টিফিকেট আপোনালোকে কেলে উঠিছে মোৰ ইয়াত ধৰক আপোনাৰ বাৰ্থ চাৰ্টিফিকেট মোৰ 70% মই 84 ওলোৱা আপোনাৰ মামাই ওলোৱা ডাইৰেক্ট একো অপদেবী মোক পইচা পাতি চব কাঢ়ি লৈছে মাত চবক মাত মোক মিছা ফোন মাৰচোন গোটেই পইচা চব লৈ গুচি গ'ল बोलो सीधा नंबर तो ओपन कर सुविधा का बैठा लो रे এতিয়া আমাৰ এটাই কথা হৈছে যিজন আজাদ চৌধুৰীৰ এগেইনষ্টত যোৰহাটত সন্দেহযুক্ত বিভিন্ন নটিফিকেশ্যনৰ লগত জড়িত এজন ব্যক্তি অসভ্য তাৰ পিছত আজি প্ৰশাসন যন্ত্ৰই অবৈধভাৱে দখল কৰা সম্পত্তি আজি উচ্ছেদ কৰিছে আৰু তেওঁৰ আমি কৈছো যেতিয়ালৈকে শুদ্ধ তথ্যগতভাৱে প্ৰমাণ নহয় সেই পৰ্যন্তলৈকে মিউনিচিপালিটি বৰ্ডত আজাদ চৌধুৰীৰ নামত কোনো ধৰণৰ আবণ্টন কোনো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নালাগে বুলি আমি কোৱাৰ পাছতো অনুৰোধ পত্ৰ জনোৱাৰ পাছতো আজি একান্তই দুখৰ বিষয় যে আজি পৌৰসভাৰ এনআৰসি অফিসত কিছুমান তথ্য গ্ৰহণ কৰিবলৈ আহোঁতে আমি দেখিলো যে এনেকুৱা এটা অফিসৰ এনেকুৱা এটা কোণত এই আজাদ চৌধুৰী বহি আছে আজি হাতে লুটে আমি এই মিউনিচিপালিটি বৰ্ডৰ অফিসতে এওক আমি কৈছো এনেকুৱা এটা অফিসৰ চুকত বহি আছে যিটো অফিসত বহু তথ্য জড়িত হৈ থাকে আৰু যিটো অফিসৰ যোগেদি বহু ধৰণৰ তথ্য থকাৰ পৰা সেই অফিসৰ যোগেদি পৌৰসভাৰ গোটেইখিনি
ব্যৱস্থাখিনি নিয়ন্ত্ৰণ কৰি থকা হয় এজন সন্দেহযুক্ত ব্যক্তিক আইনে জগৰীয়া কৰা ব্যক্তিক যোৰহাটবাসী ৰাইজে কৰা ব্যক্তিক বুকু পিন্ধাই এনেকে থাকি তাকো পৌৰসভাৰ অফিচৰ ভিতৰত তাৰ পিছতো পৌৰসভাৰ পৌৰপতিক ইয়াৰ পিছত আমি পৌৰপতিৰ ওচৰলৈ যাম ইয়াৰ পিছত আমি এক্সিকিউটিভ অফিচাৰ ওচৰলৈ যাম মানৱীয়তাৰ খাতিৰত সন্মান সহকাৰে তথ্য সহকাৰে এটা ২ নম্বৰী চেকা লাগি থকা ব্যক্তিজনক এজন ভাল ব্যক্তি হিচাপে প্ৰমাণ নোহোৱালৈকে আমি কৈছিলো কোনো ধৰণৰ ঠিকা টুকলি দিব নালাগে আবণ্টন দিব নালাগে আজি 6 মাহ হোৱা নাই 6 মাহ নহওঁতে পৌৰসভাই কেনেকৈ সুবিধা প্ৰদান কৰিছে আজি 6 মাহ নহওঁতে পৌৰসভাৰ গুৰুত্বপূৰ্ণ অফিচত এনে ধৰণৰ সন্দেহযুক্ত এনে ধৰণৰ 2 নম্বৰ ব্যক্তি কেনেকৈ সোমাবলৈ পালে আজি আমি পৌৰসভাক এই মুহূৰ্ততে আমি জবাবদিহি কৰিবলৈ যাম আমি বিলাসী থানা অসমক এইটো তথ্য লাগিব আৰু যুক্তি সহকাৰে তাত কোনো লোক দেখ নাই অন কেমেৰা যি হ'ব অন কেমেৰা লাগিব আৰু অন কেমেৰাত আজি পৌৰসভাই ক'ব লাগিব সন্দেহযুক্ত আৰু এজন ব্যক্তিৰ ওপৰত আইনী মেৰপাক থকাৰ পিছত আইনী মেৰপাকৰ পৰা আঁতৰি নোযোৱা পৰ্যন্ত সেইজনক গুৰুত্বপূৰ্ণ অফিচৰ চকীত বহি থাকিবলৈ কেনেকৈ পৌৰসভাই আমাক সুবিধা প্ৰদান কৰিলে ধন্যবাদ গতিকে একেলগ লৈ আহক তেতিয়া মোক তলত মোবাইলটো মিডিয়া ওপৰত দিছে হয় ওকা এই তেৰিকা বস্তুটো চাই নোট পানীৰ বটল দিম বলা দেখিলে নিশ্চয় আপোনালোকে গোটেইকেইটা ভিডিঅ' ক্লিপ আৰু সৰু সৰুকে কালি ৰাতিয়ে মোক দিছিলে আৰু এখিনি আছিলে এইবিলাক দেখি শুনি ভাল নালাগে হয় না নহয় যিয়ে নহওক যিবিলাক ল'ৰা ছোৱালীয়ে তাত মানে সেইবিলাক উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰিছে দুজনমান বয়সস্থ মানুহ আছে তাৰ বাদে গোটেইকেইটা সৰু সৰু ল'ৰা আৰু এইবিলাক মানে কি ক'ব আৰু উঠি অহা ল'ৰা ন তেহেঁতৰ টেষ্টটো এনেও গৰম আৰু এইবিলাক মানে কি ক'ব মদে চদে খাই লৈ পেলাই মানে নিজৰ জীৱনটো নিজে ধ্বংস কৰিছে গতিকে সেইবিলাক কাৰো লগত নহওক তাকেহে কামনা কৰোঁ আৰু এতিয়া মই আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক সুমতি দিয়ক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই